গুড মৰ্ণিং সকলোকে। আজি এটা নতুন দিনৰ আপোনালোকক সকলোকে শুভকামনা জনালোঁ। বৰ্তমান 7:45 হৈছে। ৰাতিপুৱা কামখিনি মই ভাতত বনাই একেবাৰে আজৰি হৈ ল'লোঁ, মাক পঠাই দিলোঁ। এতিয়া ভাবিছোঁ যে অকণমান তাঁতশালত বহোঁ। তাঁতশালত বহি পেলাই মই মোৰ ডিউটিলৈ যাম। গতিকে আহক, আপোনালোকক অকণমান কিছুমান নজনা কথা আপোনালোকক তাঁতশালৰ বিষয়ে দেখুৱাবলৈ বিচাৰিছোঁ। মই কেনেকৈ কাপোৰ বওঁ, কেনেকৈ বব লাগে, লগতে কি জানিব লগা আছে, সৰু সৰু পাৰ্টছ কিছুমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ। তেন্তে আহকচোন চাই লওঁ। নজনাসকলক এটা কথা কওঁ, মাকুৰ এইকেইটা ফুটা ৰছীকেইডাল এনেকৈ সোমাব লাগে। মই প্ৰথমৰ পৰা দেখুৱাই দিছোঁ। ইয়াতে ববিনটো ইয়াতে ভৰাই ল'লে, তাৰপিছত আপুনি ইয়াতে এইডাল এনেকৈ সোমোৱাই ল'ব। তাৰপিছত এইফালৰ ফুটাটোত সোমোৱাই দিব। ফাৰ্ষ্ট টাইম এটা ফুটাত সোমোৱাই এইফালেদি উলিয়াই আনিব লাগিব। এইটো সোমোৱাটো অলপ জটিল, কিন্তু সোমোৱাতে যেতিয়া আপোনাৰ অভ্যাস হ'ব তেতিয়া ইমান টান যেন নালাগে। এয়া ইফালেৰে ওলাই আহিলে, তাৰপিছত নেক্সট এইটো সূতাৰে সোমোৱাই দিব। এইটো সূতাৰে সোমোৱাই দিয়াৰ পিছত এইপিনেৰে ওলাই আহিব। তাৰপিছত আৰু ইয়াতে থাকিল দুটা সূতা। আপুনি এইটো লাষ্ট ফুটাৰে ওলোৱাই পেলাই আপুনি বব পাৰে। তেতিয়া কিন্তু ঘৰবিলাক এনেকুৱা টাইট নহয়গৈ, ঢিলা ঢিলা হ'ব। যদিহে আপুনি ঢিলা সূতীৰ কাপোৰ বয় তেতিয়াহ'লেতো ঘৰ এনেকুৱা কেতিয়াও নহয়। গতিকে টাইট কৰিব বিচাৰিলে এইফালৰ এইটো সূতাৰে আপুনি সোমোৱাই দিব পাৰে। এইটো সূতাৰে সোমোৱাই এইফালেদি উলিয়াই আনিব। যদিহে আপোনাৰ ঘৰটো তেতিয়াও ঢিলা হৈ থাকে, বা কিছুমানৰ কাপোৰবিলাক এতিয়া মই ইয়াতে দেখুৱাব নোৱাৰিম, মোৰ ঘৰবিলাক টাইট হৈছে। যদিহে ঢিলা সূতীৰ কাপোৰ বয় তেতিয়াহ'লে এইটো সূতাত সোমালে কিন্তু ঘৰটো ঢিলা ঢিলা হ'ব, অলপ ওলোৱা টাইপৰ হয়। চাদৰ হ'লেতো একেবাৰে বেয়া দেখি, মেখেলা হ'লে বাৰু এই কোনাকেইটা চিলোৱা যাব, তেতিয়া আৰু টেনশ্যন নাথাকে। কিন্তু যেতিয়া চাদৰ হ'ব ন, তেতিয়া এনেকুৱা নহ'লে বেয়া দেখিব, যদি পাৰি নিদিয়ে বা পতি নলগায়। গতিকে তাৰপিছত যদি আপোনাৰ ঢিলা হয় তেতিয়াহ'লে এইফালেৰেও এইটো এনেকৈ দাঙি পেলাই এইফালেও এইডাল সূতা সোমোৱাই দিব পাৰে। এইটোত সোমোৱাই দিয়াৰ পিছত আপোনাৰ মাকুটোৰ সূতাডাল এনেকৈ অহালৈকে টাইট লাগিব। টাইট লাগিলে তেতিয়া আপোনাৰ ঘৰটো ঢিলা হ'ব, ঘৰটো টাইট হ'ব। গতিকে মাকুৰ এইকেইটা ফুটা কেনেকৈ কোনটো ভৰালে টান ঢিলা হয় মই আপোনালোকক দেখুৱাই দিলোঁ। মই 3টা ফুটাতে লৈছোঁ, এইফালেৰে এটা আৰু দুটা, তিনিটা ফুটাত লৈছোঁ। এতিয়া মোৰ এইটো টাইট হৈছে, কাৰণ কিয় মোৰ টান সুঁতিৰ কাপোৰ, সেইকাৰণে মই 3টা ফুটাত দিলেই হৈ যায়। গতিকে আপোনালোকৰ যদিহে ঢিলা হয়, নেক্সট টাইম আপোনালোকে তেনেকৈ 4টা ফুটাত সোমোৱাই দিব পাৰে। যদিহে মাজতে আপোনাৰ সূতা ছিগি যায় তেতিয়াহ'লে আপুনি এনেকুৱা গাঁঠি কেতিয়াও নিদিব। মই দেখুৱাই দিছোঁ আপোনালোকক। এনেকৈ কিছুমানে এনেকুৱা গাঁঠি দিয়ে। এনেকুৱা গাঁঠি দিয়াৰ পিছত আপোনাৰ ইয়াতে গাঁঠিটোৰ ওপৰত উঠি থাকিব, গতিকে নিদিব। তেনেকুৱা গাঁঠি নিদি পেলাই আপুনি এনেকৈ দি এইটো আঙুলিৰে এনেকৈ মোহাৰি এনেকৈ দিব। তেতিয়া আপোনাৰ দেখাত সমান দেখিব আৰু গাঁঠি দিয়া যেন নালাগে। ববা জনাসকলে নিশ্চয় জানে, যিসকলে নেজানে নতুনকৈ শিকি আছে তেওঁলোকক মই এইটো দেখুৱাই দিছোঁ। এয়া চাওক, এতিয়া ক'ত গাঁঠি দিছোঁ একে গমেই নাপায়। গতিকে আছে আপোনালোকৰ বহুত জানিবলগীয়া কথা। যদি আপোনালোকে শিকিব বিচাৰে তেনেহ'লে মই জনাখিনি আপোনালোকক শিকাই দিব পাৰিম। আপোনালোকে কমেণ্ট বক্সত জনাই দিব কি আপোনালোকে নেজানে আৰু কোনটো কি কৰিলে আপোনালোকৰ কি হ'ব, সেইখিনি আপোনালোকে যদি জানিবলৈ বিচাৰে মোক সুধিব পাৰে। আৰু এটা কথা মন কৰিব, যেতিয়া আপোনালোকে গাঁঠি আগুৱাই নিব বিচাৰে তেনেহ'লে এইটো এটা গাঁঠি উঠাই পেলাইহে আগুৱাই নিব, বা এইফালৰ গাঁঠি উঠাই এনেকুৱা আগুৱাই নিব।
ছিগিব পাৰে, কাৰণ সূতাবিলাক দুটা যাতে সূতা একেলগে থাকে গতিকে টাইট হৈ যাব পাৰে। টাইট হ'লে টান লাগিলে সূতাবিলাক ছিগি যাব পাৰে। সেইকাৰণে লাগি পেলাই ভিতৰত লৈ নিব। আৰু এইকেইটা যোৰাকৈ পুতল বুলি কয়, এইকেইটা আমি ঘৰতে বনাই লৈছোঁ আৰু কিনিবও পায়। আমি যিহেতু কিনা নাই, ঘৰতে এনেকৈ বনাই লৈছোঁ, আপোনালোকে বনাই ল'ব পাৰে। এইকেইডাল বাঁহৰ মাৰি হয়, ইয়াতে কটা সোমোৱাই দিয়া হৈছে। এইকেইটা কেনেকৈ লগাই যদিহে ঘৰত বনাব বিচাৰে তেনেহ'লে আপোনালোকে মোক জনাব, মই দেখুৱাই দিব পাৰোঁ। এই সূতাটো ইয়াতে সোমোৱাই দিব লাগে। তাৰপিছত এটা কথা মন কৰিব যে এইডাল ৰছী, এই ৰছীডাল কিন্তু সূতাটোৰ সমানত এনেকুৱা হ'ব লাগিব, তেতিয়াহে পাক নাখায়। আৰু যদিহে পাক খায় এনেকুৱা হৈ যায় তেতিয়াহ'লে ছিঙি যাব পাৰে, সূতাও ছিঙি যাব। গতিকে আপুনি এই সূতাটোৰ সমানে এই ৰছীডাল এনেকৈ ল'ব। তাৰপিছত মই এইফালৰে এনেকৈ সোমোৱাই দিছোঁ। এতিয়া আপুনি এই দুডাল ৰছী একে সমানত হ'ব লাগিব, পূৰা জোখৰ। এইকেইডাল ৰছী জোখৰ হ'ব লাগিব, তেতিয়াহে দুইফালে সমান হ'ব। এইফালে টানি দিলোঁ, দুইফালে টানি দিয়াৰ পিছত আপুনি মন কৰিব এইফালৰ বস্তুটো বাঢ়ি এনেকৈ গৈ আছে। যিমানে টানিম সিমানে আপোনাৰ সমান হৈ যাই থাকিব ৰাসৰ হাতীৰ লগত। যেতিয়া আপুনি ৰাহ ওচৰলৈকে আনিব তেতিয়া আপুনি দেখিব যে সমান হৈছে। যদিহে আপোনাৰ বেছিকৈ ফাঁক হৈ থাকে বা ইমানমান ফাঁক হৈ থাকে তেতিয়াহ'লে আপোনাৰ পুতল চিঙাটো মানে সূতাবোৰ গোটেই ছিঙি যাব। সেইকাৰণে পাৰালৈকে সমানত ৰখাটো বেছি ভাল। গতিকে এইটো কথা শিপিনীসকলে মন কৰিবলগীয়া কথা। আপোনালোকে ইমানমান বোৱা হোৱাৰ পিছত পুতলবিলাক ঘনে ঘনে সলাই থাকিব। এইকাৰণে যে বেছি দূৰলৈকে গ'লে আপোনাৰ পুতল একেবাৰে ফালি এনেকৈ ফালি যাব পাৰে। এইখন মোৰ মেখেলাৰ মাজৰ চাইড, সেইকাৰণে ইয়াত কোনো ফুল নাই, এনেকৈ বহি হৈছে। এনেকৈ যেনেকৈ মই জাতিবোৰ দাঙি পেলাই আগুৱাই দিছোঁ, ঠিক তেনেকৈ আপোনালোকক আগুৱাই দিব। তাৰ পিছত এইফালেও এইকেইটা পিকাৰ বুলি কয়। এইকেইটা পিকাৰ, এইডাল ৰছী ইয়াতে লগাই দিয়ে এইফালে, আৰু এইডাল মাকুৰি এডাল ৰছীত লগাই দিয়ে। সেইফালৰ পিকাৰটো অকণমান বেয়া হৈছে, সেইকাৰণে মাকুৰিটো গ'লে। আচলতে এই শালখন মোৰ মাকৰ মানে আইতাৰ হয়, গতিকে বহুত পুৰণি, বহুত বছৰ হ'ল। সেইকাৰণে অলপ বেয়া হ'বলৈ ধৰিছে। এইটো আইতাৰ দিনৰে শাল, ইয়াতে মই একোৱেই চেঞ্জ কৰা নাই। যি আছিলে আইতাৰ দিনৰে এইবিলাক ৰংখন, গতিকে সেইকাৰণে অলপ বেয়া হ'বলৈ ধৰিছে। ইয়াক মেৰামতি কৰিব লাগিব, নহ'লে আৰু বেয়া হৈ যাব পাৰে। আজি বাৰু মুহুৰা নুফুৰা, কাৰণ আজি মোৰ সময় নাই। কালি মই আপোনালোকক দেখুৱাম একেবাৰে ফুৰাই বৈ পেলাই। গতিকে আজি ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। যদিহে ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু লগতে বব নজনা শিপিনীসকলে বা কোনোবাই যদি শাল বব বা তাঁতশালৰ কাম জানিবলৈ বিচাৰি আছে তেওঁলোকৰ লগত আপোনালোকে শ্বেয়াৰ কৰিব। আহিছোঁ, পুনৰ লগ পাম। থেংক ইউ।